ঋণৰ চাপ সহিব নোৱাৰি মানসিক চাপত ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ মহিলা। নিজ পুত্ৰৰ বাবে স্বামীয়ে লোৱা ঋণ পৰিশোধ কৰিবলৈ অক্ষম হৈ ঘৰৰ পৰা নিৰুদ্দেশ এগৰাকী ৪৫ বছৰীয়া মহিলা। মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বেহকুৰি গাঁৱৰ আব্দুল হামিদ ভূঞাৰ পত্নী হাজেৰা খাতুন। মহিলাগৰাকীৰ স্বামীয়ে জানিব দিয়া অনুসৰি পুত্ৰৰ প্ৰয়োজন হোৱাত ১.৫ লাখ টকা একেখন গাঁৱৰে এজন লোকৰ পৰা ধাৰ লৈছিল। পিছলৈ পুত্ৰই সেই ধাৰ মাৰিবলৈ অমান্তিক হোৱাত বৃদ্ধ পিতৃ মাতৃয়ে মানসিকভাৱে ভাঙি পৰে। মহিলাগৰাকীয়ে ধাৰ মাৰিবলৈ পুত্ৰক অনুৰোধ কৰিও বিফল হোৱাত মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰে আৰু ২ মাহ পূৰ্বে স্বামীৰ ভাতৃৰ ঘৰৰ পৰা নিৰুদ্দেশ হয়। বিগত ২টা মাহে মিকিৰভেটা আৰক্ষীৰ সহযোগত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত আজি সংবাদ মাধ্যমৰ কাষ চাপে মহিলাগৰাকীৰ স্বামী। যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 7627921056 অথবা 6002949403 নম্বৰত যোগাযোগ কৰিবলৈ মহিলাগৰাকীৰ স্বামীয়ে কাটৰ বাবে অনুৰোধ জনায়। কারণে ১.৫ লাখ টাকা ঋণ হয়েছে, ধার হয়েছে। ধারের কারণে আমার মাইকিটু হাজারা খাতুন গৈছে। ক'ত গৈছে পলাই? পলাই কিনা এতিয়া ক'ত গৈছে আমি দেখা নাই। কিমান দিন হ'ল পলাই যোৱা? এনেকে ২ মাস হৈ গৈছে। ২ মাস। আপোনাক কি কৈছিল? মানুহ মাৰি পেলাব? মাইকিটু কৈছে যে মানুহ মাৰি দিব আমি ঘৰত থাকিলে, এনেকা ভয় কৰিছে ঘৰত। ধাৰটো কাৰ পৰা লৈছিলে আপোনালোকে? ধাৰটো গাঁৱতে সুদত লৈছিল নেকি? সুদত লৈছিল। কাৰ পৰা লৈছিলে? নাম যেন নাজানো। তেওঁ কিবা আপোনালোকক হাৰাশাস্তি কৰিছে? নাই নাই নাই, একো হাৰাশাস্তি কৰা নাই। দম চম দিছে বা এনেকুৱা কিবা হৈছে? মানে এনেই মাইকী ভয় পৰা এনেকা কৰিছে। ভয় পৰা কৰিছে ন? ধৰিব এই ল'ৰা এটা বোৱাৰী এৰা এৰি কৰিছে, কৰি কিনা অলপ কেছ মামলা হৈছে, হৈ কিনা পিছতে অলপ পইচা মানে ১.৫ লাখ নিচিনা ধাৰ হৈ গৈছে। ধাৰৰ কাৰণে মানে কৈ আছে যে মাটিটো বেচি কিনা, মাইকী হাজাৰা খাতুনে কৈ আছে মাটিটো বেচি কিনা এই ধাৰটো দিব লাগে। আমি কৈছো যে এইটো ধাৰ মাটি বেচি কিনা নিদিম, এই ধাৰটো ল'ৰা ছোৱালী কামানি কৰি কিনে দিব। পিছতে সি আমাৰ দাদাৰ ঘৰত আহিছে, আহি কিনা এনেই সভা শুনিবলৈ আহিছে, ৰাতি থাকিছে ইয়াতে ২ দিন থাকিছে। থাকি কিনা আমিও আহিছো, আহি কিনা আমি গুচি গৈছো ৰাতিতে ১২ বজাতে। পিছতে সি কৰিছে কি ৬টা বজাত ওলাই কিনা উত্তৰ ফালে ওলাইছে। ওলাই কিনা ঘটনাটো কেতিয়াৰ হয়? কিমান দিন আগত? ২ মাস আগত। ২ মাস আগত। কিবা আপোনাৰ লগত কিবা কাজিয়া হৈছিল নেকি? কাজিয়া ঝগড়া একো নাই, একো হোৱা নাই। একো হোৱা নাই। আপোনাৰ কি সন্দেহ হয়, কিয় ওলাই গৈছে? ওলাই গৈছে মাটিটো নেবেচি কাৰণে, ঋণৰ কাৰণে সি ওলাইছে। তাৰপিছত আপুনি বিচাৰিছিলে নে কৰবাত? বিচাৰিছো, শিৱসাগৰ বিচাৰিছো, গোলাঘাট বিচাৰিছো, ডিমাপুৰ বিচাৰিছো, হোজাই বিচাৰিছো, এই থানাতো জনাইছো। কোন থানাত জনাইছে? মিকিৰভেটা। ঠিক আছে। আপোনাৰ গাঁও? গাঁও বেহগুৰি। কোন থানা পৰে? মিকিৰভেটা। কি নাম আছিলে আপোনাৰ? আব্দুল হামিদ। আৰু আপোনাৰ পত্নী? হাজাৰা খাতুন। বয়স কিমান হ'ব? ৪৫ বছৰ। আচ্ছা, একটু আপোনালোকক অনুৰোধ জনালো যে কোনোবা যদি যোগাযোগ কৰে তে আমাক মোবাইলত জনাই দিবি, এটি অনুৰোধ।